নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজল হক এই মুহূৰ্তত দিব লৈছো এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ এইবাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব ওদালগুৰি জিলা সমিতিৰ উদ্যোগত লালপুৰ হাইস্কুল খেলপথাৰত এই পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব নেমচুৰ আৰু যোৱাকালিৰ দিনটোত এনেকৈ আচলতে নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ লগতে আচলতে নেমচুৰ বিভিন্ন বিষয় বিভাগ সেই স্থানত আচলতে পদাৰ্পণ কৰিছিল পৰ্যবেক্ষণ কৰিছিল য'ত নেকি এই পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব সেই স্থানত উপস্থিত হৈছিল নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম আৰু বদৰুল ইছলামে সেই স্থানত সাংবাদিকৰ আগত এক মন্তব্য কৰিছে ইয়াত অকল নেমচুৰ যি পঞ্চম বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ সম্পৰ্কে আলোচনা কৰা নহ'ব ইয়াত আলোচনা কৰা হ'ব বৰ্তমানৰ যি সামাজিক বেৰি তীৰ জোৱা মদ ভাং বাল্য বিবাহ সমাজ বিৰোধী যিসকল কাৰ্যকলাপ আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যক সজাগতা প্ৰদান কৰা হ'ব আৰু তাক লৈ বিভিন্ন প্ৰান্তৰ পৰা আচলতে গুণী জ্ঞানী ব্যক্তিক আচলতে আমন্ত্ৰণ কৰি অনা হ'ব সেই যি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত আৰু তাতেই ৰাজ্যক সজাগতা প্ৰদান কৰা হ'ব কেনেকৈ বাল্য বিবাহ তীৰ জোৱা মদ ভাং এই যে সামাজিক বেদি কুসংস্কাৰৰ পৰা ৰাইজে কেনেকৈ আঁতৰি থাকিব পাৰিব তাক লৈ আচলতে বিশদ আকাৰৰ আচলতে সজাগতা প্ৰদান কৰিব ৰাইজক এই মুহূৰ্তত যি নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিব আমি সগৌৰৱে ওদালগুৰি জিলাৰ লালপুৰ হাইস্কুল খেলপথাৰত 26 আৰু 28 ডিচেম্বৰ তাৰিখে 26, 27 আৰু 28 ডিচেম্বৰ তাৰিখে বাৰেৰহণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ছাত্ৰ সংগঠন ৰাজনৈতিক অৰাজনৈতিক বুদ্ধিজীৱী সমাজসেৱী মহিলা সমিতি ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠন ব্যক্তিসকলক লৈ আমি এইবাৰ এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰাৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইতিমধ্যে আজি আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা সভাপতি সম্পাদক আমি এই প্ৰস্তুতিৰ বুজ ল'বলৈ আহিছোঁ আৰু আপোনালোকে দেখিছে আমাৰ পিছফালে ইতিমধ্যে ৰাইজক আদৰিবলৈ বিভিন্ন ব্যক্তিসকলক আদৰিবলৈ ইতিমধ্যে আমাৰ যি প্ৰস্তুতি এই প্ৰস্তুতি অভ্যৰ্থনা সমিতি আৰু ওদালগুৰি জিলা নেমচুৱে ৰাইজৰ সহায় সহযোগ দিশা পৰামৰ্শ সহায় সহযোগিতা মৰ্মে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে 8 ৰাজ্য উত্তৰ পূৰ্বাঞ্চল 8 ৰাজ্য বুজি পায় প্ৰতিটো ৰাজ্যৰ কলা সংস্কৃতি উদযাপিত হ'ব এইবাৰ মানে আমি যোৱাবাৰ হেনেকা কৰিছিলোঁ কিন্তু এইবাৰ বিশেষ কাৰণত এইবাৰ আমি অসম ভিত্তিত মানে কৰিছোঁ আৰু বিভিন্ন ৰাজ্যত তেওঁলোকে নিজা সুকীয়াকৈ সেইসমূহ ৰাজ্যত মানে প্ৰতিষ্ঠা দিৱসসমূহ তেওঁলোকে পালন কৰিব যাৰ কাৰণে এইবাৰ আমি ইয়াতে মানে আমি অসমৰ বিভিন্ন কলা কৃষ্টি যেনেকৈ বিহু ঠিক যেনেকৈ আমাৰ বৈশাগু যেনেকৈ আমাৰ জিকিৰ জাৰি কোচ ৰাজবংশীসকলৰ যি নৃত্য এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ থাকিব বিভিন্ন কলা কৃষ্টি ইত্যাদি ইয়াত পৰিৱেশন কৰা হ'ব লগতে আমি বাল্য বিবাহ বিৰুদ্ধে ড্ৰাগছ গাঞ্জা মদ ইত্যাদিৰ বিৰুদ্ধে আমি এটা সমদল কৰিম আৰু এই সমদলৰ মানে সজাগতা সমদল এই সমদলৰ মুকলি কৰিব ওদালগুৰি জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াই তাৰোপৰি এই অনুষ্ঠানৰ যি মুকলি সভা এই মুকলি সভাত উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিশ্লেষক বুদ্ধিজীৱী শান্তনু বৰঠাকুৰ ডাঙৰীয়াকে আদি কৰি বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া স্থানীয় বিধায়ক আমাৰ চৰণ বড়ো তাৰোপৰি বিটিআৰৰ বিভিন্ন ইএম দলগাঁৱৰ বিধায়ককো আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকক আদি কৰি বিভিন্ন দল সংগঠন যেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন এবি আমচুকে আদি কৰি বাঙালী ফেডাৰেশ্যন গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি মণিপুৰ মুছলিম ছাত্ৰ সন্থা ঠিক তেনেকৈ আমি বিভিন্ন ছাত্ৰ সংগঠনক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে বহুসকলে ইয়াত আহিম বুলি কৈছে বিশেষকৈ মহিলাসকল আজি আমাৰ আগবাঢ়ি আহিছে আমাৰ বিভিন্ন মহিলা সমিতিসকলে আমাৰ ইয়াত মুকলি সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু অন্তিম দিনা 28 তাৰিখে যি আমাৰ অন্তিম কাৰ্যসূচী আছে সাংস্কৃতিক সন্ধিয়া এই সাংস্কৃতিক সন্ধিয়াত আমি নিমন্ত্ৰণ জনাইছোঁ কলিকতাৰ পৰা
বিশিষ্ট গায়িকা মৰ্মিতা মিত্ৰ আৰু শিলিগুৰিৰ প্ৰণয়জিতে তেওঁলোকে ইয়াত গীত পৰিবহণ কৰিব বিভিন্ন ভাষা ভাষী তেওঁলোকে যদিও বেংগলৰ অসমীয়া গীত বিশেষকৈ জুবিনৰ গীত খুব ভাল গায় ৰাইজে গান গাই মানে খুব ভাল পাব আৰু আমি সাংস্কৃতিক অনুষ্ঠানটো আমি দিনৰ মানে আবেলি 3 বজাৰ পৰা আৰম্ভ কৰিম আমি দিনৰ 3 বজাৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিম গতিকে আপোনালোকৰ জৰিয়তে দৰং উদালগুৰিকে আদি কৰি বিভিন্ন ৰাইজক আমি নেমচুৰ ফালৰ পৰা উদযাপন সমিতিৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে সিদিনা যিহেতু এই লালপুল হৈ পৰিব বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন ভূমি এই মিলন ভূমিত আমি সকলো ৰাইজ আহিব লাগে দলে বলে আহি আমি বুদ্ধিজীৱীসকলৰ কথা শুনিব লাগে সাংস্কৃতিক অনুষ্ঠান আমি উপভোগ কৰিব লাগে এয়া আমি ৰাইজৰ ওচৰত বিনম্ৰভাৱে নেমচুৰ ফালৰ পৰা অভ্যৰ্থনা সমিতিৰ হৈ আমি অনুৰোধ জনাইছোঁ